নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আপোনালোকে সকলোৱে হয়তো SI ৰিটেন এক্সাম দি আহিছে আৰু তোমালোকৰ SI ৰিটেন এক্সামৰ কাট অফ এই মাহতেই নিশ্চয় ওলাই যাব। আপোনালোকে ৱেইট কৰি থাকা। আৰু আজিৰ এই ভিডিঅ'টোত মই আসাম পুলিচ SI সিলেকশ্যন প্ৰগ্ৰেছৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকলৈ উপস্থাপন কৰিম। আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰাকৈ। তেতিয়াহ'লে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু আসাম পুলিচ SI ফিজিক্যাল টেষ্ট অতি সোনকালে অনুষ্ঠিত হ'ব। ইয়াতে সিলেকশ্যন প্ৰগ্ৰেছত ক'বলৈ গ'লে ৰিটেন এক্সামিনেশ্যনটো তোমালোকৰ অলৰেডি হৈয়ে গ'ল। ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিক্যাল ইফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত তোমালোকৰ মেডিকেল টেষ্ট হ'ব, চকু আৰু তোমালোকৰ শৰীৰ পৰীক্ষা কৰিব, তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছত তোমালোকৰ চাকৰি হ'ব। তোমালোকৰ ল'ৰা আৰু ছোৱালীৰ সকলোৰে হাইট জুখিব। ল'ৰাৰ ক্ষেত্ৰত হাইট 162.56 সেণ্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালীৰ ক্ষেত্ৰত 154.94 সেণ্টিমিটাৰ হ'ব লাগিব। আৰু এই সেণ্টিমিটাৰটো হৈছে জেনাৰেল, OBC, MOBC আৰু SCৰ ক্ষেত্ৰত। STH আৰু STPHৰ ক্ষেত্ৰত মেইলৰ 160 আৰু ফিমেইলৰ ক্ষেত্ৰত 152.40 সেণ্টিমিটাৰ হ'ব লাগিব। আৰু চেষ্ট অনলি ফৰ মেনৰ কাৰণে, অৰ্থাৎ ল'ৰাৰ কাৰণে অনলি চেষ্ট জুখিব। জেনাৰেল, OBC, MOBC আৰু STPHৰ ক্ষেত্ৰত নৰ্মেল 80 সেণ্টিমিটাৰ হ'ব লাগিব আৰু তোমালোকে এক্সপেণ্ডেড অৰ্থাৎ ফুলাব লাগিব 85 সেণ্টিমিটাৰ। আৰু STHৰ ক্ষেত্ৰত 78 সেণ্টিমিটাৰ তোমালোকৰ নৰ্মেল থাকিব লাগিব আৰু 83 সেণ্টিমিটাৰ তোমালোকে ফুলাব লাগিব। তাৰপিছত তোমালোকৰ আহিব ফিজিক্যাল ইফিচিয়েঞ্চি টেষ্ট, অৰ্থাৎ লং জাম্প আহিব আৰু ৰানিং। লং জাম্পৰ ক্ষেত্ৰত মেইলত 335 সেণ্টিমিটাৰ তোমালোকে জাম্প মাৰিব লাগিব আৰু ফিমেইলৰ ক্ষেত্ৰত 244 সেণ্টিমিটাৰ জাম্প মাৰিব লাগিব। তাৰপিছত ৰেচ, মেইলৰ কাৰণে দৌৰ হ'ব 1600 মিটাৰ আৰু ছোৱালীৰ ক্ষেত্ৰত হ'ব 800 মিটাৰ। আৰু 1600 মিটাৰ তোমালোকে যাব লাগিব 450 ছেকেণ্ডত ল'ৰাই আৰু ছোৱালী যাব লাগিব 800 মিটাৰ 240 ছেকেণ্ডত। এইটো গ'লে জাষ্ট কোৱালিফাই হ'ব। আৰু পে স্কেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে তোমালোকৰ 12,000 পৰা 52,000লৈ দৰমহা বৃদ্ধি হৈ যাব আৰু তোমালোকে প্লাছ গ্ৰেড পে পাবা 3,900 টকা। চ' আজিৰ ভিডিঅ' এইটোৱেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এতিয়া লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ।